ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰত মোক দিয়া হ'ব যাতে এই দায়িত্ব ভালকৈ সততা আৰু নিষ্ঠাৰ সঙ্গে কাম কৰিব পাৰোঁ সেইকাৰণে মাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু অহা দিনত অসমৰ ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ অসমৰ প্ৰতিখন উন্নয়নৰ ক্ষেত্ৰত যাতে যি দায়িত্ব সেই দায়িত্ব যাতে সঠিকভাৱে পালন কৰোঁ সেইকাৰণে আজি ইয়াতে আশীৰ্বাদ ল'বলৈ মাৰ আশীৰ্বাদ ল'বলৈ ইয়াত উপস্থিত হৈছিলোঁ মই মোৰ বিধানসভা লক্ষীপুৰ বিধানসভাৰ ৰাইজকো মই ধন্যবাদ জনাওঁ যে তেওঁলোকে ইয়াতে মোক নিৰ্বাচিত কৰি দ্বিতীয়বাৰৰ কাৰণে ইয়ালৈ পঠাইছে আৰু লগে লগে মই গোটেই অসমৰ মোৰ জিলা কাছাৰৰ ৰাইজক হওক গোটেই অসমৰ ৰাইজক মই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অহা দিনত যাতে ভালকৈ কাম কৰিব পাৰোঁ। দ্বিতীয়বাৰ শপত গ্ৰহণ কৰাৰ পূৰ্বে এই মুহূৰ্তত যিহেতু কৌশিক ৰায়ে মা কামাখ্যা দৰ্শন কৰিলে মা কামাখ্যা দৰ্শন কৰি তেওঁ ওলাই আহিছে পত্নীৰ লগত আছে আৰু কৌশিক ৰায় ডাঙৰীয়া আছে মই কথা পাতিবলৈ চেষ্টা কৰিম বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি কালিও কৈছিলে প্ৰত্যেকটো শুভ কামৰ আগত আপুনি মা কামাখ্যা আহে আৰু মা কামাখ্যা আপুনি যি অৱস্থাত আছে মা কামাখ্যাৰ অৱদান যথেষ্ট আছে। আজি এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ আগতে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ মই ইয়াতে আহিছোঁ। মোৰ জীৱনত আজি যি জেগাতে আছোঁ মা কামাখ্যাৰ আশীৰ্বাদ আছে আৰু সেইকাৰণে মা কামাখ্যাৰ আশীৰ্বাদ লৈ মই প্ৰতিখন কাম কৰি দুবাৰ বিধানসভাত নিৰ্বাচিত হৈছোঁ দুবাৰ মন্ত্ৰীকে হৈছোঁ সেইকাৰণে আজিও শপত গ্ৰহণ কৰাৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ লৈছোঁ যাতে অহা দিনত অসমৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে অসমৰ কাৰণে যাতে ভালকৈ কাম কৰিব পাৰে। ডেভেলপমেণ্টৰ কথা কোৱা হয় বৰাক ভেলী বিগত সময় যে চাব যায় 5টা বছৰ যথেষ্ট ডেভেলপমেণ্ট হৈছে আৰু ডেভেলপমেণ্টৰ কাৰণে 2টা বছৰত আপুনি ডেৰ বছৰ সময় পাইছিলে কাম যথেষ্ট কৰিবলগীয়া আছে আৰু ডেভেলপমেণ্টৰ কথাৰ উপৰি যদি চাব যায় এইবাৰ কাছাৰক যদি চাব যায় কাছাৰৰ লগতে বৰাক ভেলী ফলাফল কিন্তু যথেষ্ট ভাল হৈছে এই ক্ষেত্ৰত কোৱা হয় যে কৌশিক ৰায়ৰ যথেষ্ট অৱদান আছে বুলি। বৰাকৰ ৰাইজে যোৱা 5 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কামৰ ওপৰত ৰাইজে নিজৰ বিশ্বাস দিছিলে আস্থা ভৰসা ৰাখিছিলে ভোট দিছিলে আৰু ৰেকৰ্ড আসন লৈ ভাৰতীয় জনতা পাৰ্টি এবাৰ নিৰ্বাচিত হৈছিলে। অহা দিনত আমি একেলগে সকলোৱে লগ লাগি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি বৰাকৰ উন্নয়নৰ কাৰণে গোটেই অসমৰ উন্নয়নৰ কাৰণে মই কাম কৰি যাম। এটা কথা ক'ব হৈছে যিহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ চলি আছে গতিকে যথেষ্ট ব্যয় সংকোচন কৰা হৈছে যি দপ্তৰে পাব চেলেঞ্জেছ অলপ হ'লেও চেলেঞ্জেছ থাকিব বুলি ভাবেনে আপুনি? যি দপ্তৰে পাম সেই দপ্তৰতে ভালকৈ কাম কৰিব পাৰিম এটাই লক্ষ্য যাতে মা কামাখ্যাৰ প্ৰতি আশীৰ্বাদ বিচাৰিছোঁ যাতে সততা আৰু নিষ্ঠাৰ সহিত যি দপ্তৰে পাম সেই দপ্তৰ যাতে ভালকৈ কাম কৰিব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আশা ভৰসায় মোক এই দায়িত্ব দিছে তেওঁৰ আশা ভৰসা যাতে আমি 100% পূৰা কৰিব পাৰোঁ সেই চেষ্টা কৰি যাম। যিকোনো বিভাগ পালে ব্যয় সংকোচনৰ ক্ষেত্ৰত কেনেদৰে চোৱা হ'ব যিহেতু যি যুদ্ধৰ প্ৰভাৱ চলি আছে অৰ্থনৈতিক অৱস্থা মন্দাৱস্থা যিটো চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এইটো ঘোষণা কৰিছে যে ব্যয় সংকোচন কৰি আমি অহা দিনত কাম কৰিব লাগিব আৰু সেই দৃষ্টিতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি যাম। সেই আপুনি যিহেতু মণ্ডল এসময়ত যদি যুৱ মৰ্চা মণ্ডল সভাপতি আছে তাহানি যিবোৰ আজি মন্ত্ৰী হিচাপে গণনা কৰিলে কেনেকুৱা ধৰণৰ স্মৰণ কৰিব? ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ কাৰণে এটা গৌৰৱৰ দিন। ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তা হিচাপে জীৱনত কাম আৰম্ভ কৰিছিলোঁ আজি প্ৰায় 29 বছৰ আগতে আৰু পাৰ্টীয়ে আজিৰ পৰা যি দায়িত্ব মই পাইছোঁ আজিলৈ যি দায়িত্ব পাইছোঁ পাৰ্টীৰ কাৰণে পাইছোঁ যি চিনাকি মই পাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে পাইছোঁ আৰু এইটো সম্ভৱ একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ এই পাৰ্টীতে এইটো সম্ভৱ। আমি যিমানো জানো পিতৃ অৱদান যথেষ্ট আছে পিতৃ চাব যে বৰাকৰ এটা সময়ত যি আমাৰ বিজেপি কোনো নাছিলে বা বিজেপি একো নাছিলে কিন্তু আপোনাৰ পিতৃয়ে যথেষ্ট অৱদান আছিলে বৰাকৰ বা বিজেপিৰ প্ৰতি। মোৰ দেউতা প্ৰয়াত কৃষ্ণ প্ৰসাদ ৰায় ডাঙৰীয়া তেওঁ প্ৰয়াত কবীন্দ্ৰ প্ৰকাশ ডাঙৰীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টী আৰম্ভণিৰ দিনৰ পৰা তেওঁ কাম কৰিছিলে আগত জনতা পাৰ্টীতো কাম কৰিছিলে 1985 আৰু 1991 চনত তেওঁ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিলে দুবাৰতে তেওঁ আশানুৰূপ ফল হোৱা নাছিলে কিন্তু তাৰ পৰাই আমাৰ পাৰিবাৰিক এটা চিন্তা আছিলে যে আমি ভাৰতীয় জনতা পাৰ্টী কাম কৰি যাম। কলেজত পঢ়ি থকা সময়ৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্কত আহিছিলোঁ কাম কৰিছিলোঁ আৰু তাৰ পিছে পিছে আজিলৈ ভাৰতীয় জনতা পাৰ্টী কাম কৰি গৈছোঁ আৰু পাৰ্টীয়ে যথেষ্টখিনি মোৰ আশাতকৈ বেছি পাৰ্টী মোৰ কাৰণে দিছে। শুভেচ্ছা থাকিল সকলো কাৰ্যকৰ্তা নেতাক মই ধন্যবাদ জনাইছোঁ। পত্নী আছে পত্নীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি? खूब अच्छा लग रहा है हिंदी में खूब
खूब अच्छा लग रहा है। सर्वप्रथम हम कामाख्या माँ का दर्शन करके पहले आशीर्वाद लेंगे, उसके बाद शपथ ग्रहण होगा। और हमारे लखीपुर वासियों को बहुत बहुत धन्यवाद। लक्ष्मी विवाह से बहुत देर से वेट कर रहा था कि कब मंडी आएगा। हाँ, सब लोगों का यही इंतजार था कि कब आए, नाम आए। हम लोग सब लखीपुर के सभी जनता को धन्यवाद कहें और माँ का पख्या का आशीर्वाद लेने के लिए आए हैं। और सब सपोर्ट कैसा रहा है आपका इस सफर में? कैसा सपोर्ट रहा है? सपोर्ट तो सबका, हमारे सपोर्ट से तो नहीं, सबके सपोर्ट से, घर परिवार और हमारे भारतीय जनता पार्टी के सभी सदस्यों का सपोर्ट हुआ है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল কৌশিক ৰাও, তেওঁৰ পত্নী, আৰু তেওঁ এতিয়া মা কামাখ্যা আশীষ লয়, যিহেতু তেওঁ শপত গ্ৰহণৰ বাবে যাব আৰু দ্বিতীয়বাৰ তেওঁ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে চাব যায় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালত 1.5 বছৰ তেওঁ মন্ত্ৰী হিচাপে আছিলে। মন্ত্ৰী হিচাপে থকাৰ পিছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে আৰু তাৰে পিছত আজি দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। আৰু তাৰে বাবে কি দপ্তৰ দিয়ে ইয়াৰ পিছলৈ হ'ব, কিন্তু দ্বিতীয়বাৰ শপত গ্ৰহণ কৰাৰ পূৰ্বে মা কামাখ্যা আশীষ গ্ৰহণ কৰি এই মুহূৰ্তত ওলাই যোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।